ৰাজধানীৰ নামত কিবা এটা মছজিদ হয় নেকি ৰাজধানী মছজিদ হ'ব পাৰে নেকি মানে ৰাজধানী মছজিদৰ নামটো সলাব লাগে বুলি আপুনি হিন্দু সনাতনী কেতিয়াও গুৰু নাখায় মছজিদ কিন্তু ৰাজধানী হ'ব নোৱাৰে বা ৰাজধানী কিন্তু মছজিদ হ'ব নোৱাৰে নহয় গৰু হত্যা কৰি আছে নহয় হাতেৰে এই হাত দুখনক বধ কৰিব লাগে পুলিচ আৰু এজন মেজিষ্ট্ৰেটৰ আগত যদি এজন অসমবাসী অসমী ভাষী যুৱক যদি সুৰক্ষিত নহয় তেতিয়া মানে অসমৰ এই সনাতনীসকল এই হিমন্ত বিশ্ব শৰ্মা দেৱ ডাঙৰীয়াৰ শাসনত সুৰক্ষিত বুলি আপুনি কেনেকৈ ক'ব প্ৰত্যেকজন অসমবাসী অসমী ভাষী আমি একত্ৰিত হ'ম সনাতনীসকল তেতিয়া এই বঙাল আৰু এই ইছলামী মজবধাৰী যিসকলে আমাৰ এই সনাতনীসকলৰ ওপৰত অত্যাচাৰ প্ৰয়োগ কৰিছে তেওঁলোকক আমি বিশেষ কৰি আমি পাৰিম বিভিন্ন সময়ত তেওঁলোককো দৌৰাই ইছলাম মজবধাৰী গৌ মাংস ভক্ষণকাৰীসকলে আক্ৰমণ কৰা দেখিবলৈ অসমবাসী অসমী ভাষী এজন যুৱ ব্যৱসায়ী আয়ুৰ্বেদিক তেওঁ হেৰি কৰি আছে যদি তেওঁ কিবা ভুল কাম কৰিছিলে চৰকাৰ প্ৰশাসনে তাৰ ওপৰত ব্যৱস্থা ল'ব তেওঁ চৰকাৰ প্ৰশাসনক ক'ব যদি তেওঁ চৰকাৰ প্ৰশাসনকো নামানে তাৰমানে যদি তেওঁ চৰকাৰ প্ৰশাসনক নামানে তেতিয়া তেওঁ ভাৰতীয় সংবিধান নামানে সমজলা যদি ভাৰতীয় সংবিধান নামানে সেইকাৰণে আজি তেওঁক মানে আঁঠু কঢ়াই এজন অসমতে এজন আজি অসমবাসী অসমী ভাষী আজি যুৱক মানে লাঞ্ছিত বঞ্চিত হ'ব লগা হৈছে কিন্তু আজি পশ্চিমবংগতো কোনো এজন মানে বেংগলী ভাষী কোনো অসমী ভাষীয়ে মানে হেৰি কৰিবলৈ যোৱা নাই কিন্তু আমাৰ এই অসমত আৰু যদি অগপ চৰকাৰৰ যিটো অগপ দলৰ এজন সদস্যও তাত মানে আছিলে আমি ফটো আমি পাইছোঁ সামাজিক মাধ্যম যোগে ইয়াৰ দুৰ্ভাগ্যজনক তেতিয়া আপুনি সুৰক্ষিত বুলি কেনেকৈ আৰু দুৰ্ভাগ্যজনক কথা কি সমজলা এইটো মোৰ কথা নহয় এইটো আপোনাৰ পংকজ পাঠকে কৈছে যে তাত এজন মেজিষ্ট্ৰেট পৰ্যায়ৰ বিষয়া তাত আহিছিলে আৰক্ষী বিষয়া আহিছিলে আৰু পংকজ পাঠকে কৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মানে তেওঁৰ নামটো উল্লেখ কৰিছিলে তেওঁক ফোন কৰি কৈছিলে তেওঁ স্পীক কৰাবলৈ কৈছে লগালগ পুলিচ প্ৰটেকশ্যন আহা বুলি কৈছে যে পুলিচ আৰু এজন মেজিষ্ট্ৰেটৰ আগত যদি এজন অসমবাসী অসমী ভাষী যুৱক যদি সুৰক্ষিত নহয় তেতিয়া মানে অসমৰ এই সনাতনীসকল এই হিমন্ত বিশ্ব শৰ্মা দেৱ ডাঙৰীয়াৰ শাসনত সুৰক্ষিত বুলি আপুনি কেনেকৈ ক'ব য'ত আজি পুলিচৰ আগত এজন মেজিষ্ট্ৰেটৰ আগত যদি এনেকুৱাকৈ যদি লাঠি গোৰ যদি মাৰিব পাৰে তেনেহ'লে আমাৰ দৰে এজন ব্যক্তিক আমিতো মৰা ব্যক্তি আমাৰ জীৱিত পিণ্ড দান আমাৰ দিয়া হৈ গৈছে আমাৰ শৰীৰত কিন্তু আমাৰ যিখিনি জনসাধাৰণ আছে আমাৰ যি ভক্তগণ আছে মানে তেওঁলোকৰ অৱস্থা কেনেকুৱা হ'ব এইটো ৰাইজে অনুভৱ কৰিব লাগে আৰু সকলো সনাতনী একত্ৰিত হ'ব লাগে কাৰণ আমি চৰকাৰ প্ৰশাসনক দোষ দি থাকিলে নহ'ব আমাৰো নিজৰ দায়িত্ব আছে আমি যেতিয়া প্ৰত্যেকজন অসমবাসী অসমী ভাষী আমি একত্ৰিত হ'ম সনাতনীসকল তেতিয়া এই বঙাল আৰু এই ইছলামী মজবধাৰী যিসকলে আমাৰ এই সনাতনীসকলৰ ওপৰত অত্যাচাৰ প্ৰয়োগ কৰিছে তেওঁলোকক আমি নিষেধ কৰিব আমি পাৰিম আৰু আমি চৰকাৰক আমি তেতিয়া সহায় কৰিব পাৰিম বা প্ৰশাসনক সহায় কৰিম কিন্তু আজিৰ দিনত মানে আমি এনেকুৱা দেখিবলৈ পাওঁ বিভিন্ন মাধ্যম যোগে মোৰ কথা নহয় আজি অসম আৰক্ষীও সুৰক্ষিত নহয় বিভিন্ন সময়ত তেওঁলোককো দৌৰাই ইছলাম মজবধাৰী গৌ মাংস ভক্ষণকাৰীসকলে আক্ৰমণ কৰা আমি দেখিবলৈ পাইছোঁ এই গৌ মাংসৰ প্ৰসংগটো আহোঁতে আৰু এটা কথা সুধিছোঁ অসমৰ বিভিন্ন প্ৰান্তত এতিয়া আৰক্ষী প্ৰশাসনৰ অভিযান চলিছে গৌ মাংসৰ বিৰুদ্ধে বহুত প্ৰান্তত অভিযান চলিছে আৰু গৌ মাংস য'ত ৰাখে বহু হোটেল আছে যিবোৰত অভিযান চলিছে আৰু সেইবোৰৰ পৰা আঁতৰাবলৈ ইতিমধ্যে প্ৰশাসনে আৰম্ভ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেকুৱা বহু ধৰণৰ ঘটনা হৈ গৈছে এইকেইটা দিনত ধুবুৰী ঘটনাৰ প্ৰেক্ষাপটো আহিছিল বা বিভিন্ন প্ৰেক্ষাপটত আমি দেখিবলৈ পালোঁ মুখ্যমন্ত্ৰীগৰাকীয়েও ক'লে যে কামাখ্যাৰ সন্মুখতো পেলাই দিব গৌ মাংস এনেকুৱা ধৰণৰ কথাও শুনিবলৈ পোৱা গ'ল এইবোৰক লৈ আপোনাৰ কি ক'বলগীয়া আছে সমজলা মই এটা কথা মই আপোনালোকৰ এই সংবাদ মাধ্যমে মই কওঁ মই মোৰ মুখ্যমন্ত্ৰী হিমন্ত দা বুলি কওঁ দেই আগতে মই যেতিয়া মই লগ পাইছিলোঁ তেওঁ ৰাজনীতি কৰা নাছিলে বা ৰাজনীতি কৰিছিলে তেতিয়া মানে হিতেশ্বৰ শইকীয়া আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ যে সৰুমতে যে ঘৰ তাত গৈছিলে বা তাত আমি লগ পাইছিলোঁ বা জিন্তু দাৰ লগত যেতিয়া আমিও থাকোঁ মই নিজে মই জিন্তু দাৰ লগত আছিলোঁ বা সেইখিনি সময়ৰ কথা আছোঁ দেই আজি 1993 সেই 92 চনৰ কথা তেতিয়া আমি হিমন্ত দা বুলি কওঁ আজিও আপোনালোকৰ এই সংবাদ মই হিমন্ত দা বুলি কৈছোঁ হিমন্ত দাই যিখিনি কথা কৈছে সেইখিনি তেওঁ অকণমান গম পাইছে মই যোৱা কালি পৰহি মই হিমন্ত দাৰ কাৰণে মই এটা কথা কৈছিলোঁ যে হিমন্ত দা আপুনি যিজন গুৰু তাত গুৰু দীক্ষা লৈছে আপুনি এবাৰ যাওক আৰু সেই গুৰুজনৰ ওচৰত বহি আপুনি অকণমান একান্তপণে অলপ আলোচনা কৰক যে গুৰুদেৱ নহয় গুৰুজী বুলি ক'ব লাগে যে গুৰুজী এনেকুৱা হৈ আছে মই কেনেকুৱা কি কৰা ভাল কি নকৰা ভাল কি কৰিলে ভাল হ'ব ৰাজ্য ৰাষ্ট্ৰৰ আমি কেনেকুৱা কল্যাণ সাধন কৰিব পাৰিম
তেতিয়া গুৰুজীয়ে এটা মাৰ্গ প্ৰদৰ্শন কৰিব মই কৈছোঁ না গুৰু দীক্ষা লোৱাৰ সময়ত লোভী কামি মোহী হ'ব নালাগে যদি তেওঁ যদি এজন সৎগুৰু যদি তেওঁ লৈছে যে সৎগুৰু আছে সেই গুৰু কাষত গ'লে তেওঁক ধুনীয়াকৈ গোটেইখিনি মাৰ্গ প্ৰদৰ্শন কৰিব মই নকওঁ যে তেওঁ মোৰ কাষত আহক মই ইমানখিনি মোৰ জ্ঞান হোৱা নাই মই তেওঁক মই জ্ঞান দিব পৰা মই জ্ঞান দিওঁ মানে কিছুমানক দিওঁ তেওঁক মই জ্ঞান দিব পৰা মোৰ ইমানখিনি হয়তো মোৰ হোৱা নাই কিন্তু তেওঁৰ যিজন গুৰু আছে তেওঁৰ গুৰু কাষত যাওক তেওঁ যি কথা কৈছে কামাখ্যাৰ ওচৰত যদি কথা কৈছে মই এটা কথা মই আপোনাৰ মাধ্যমযোগে হিমন্ত দা আমাৰ গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ কাষত বিবৰুৱা কলেজৰ কাষেৰে এটা ৰাস্তা আছে তাত মোগল গাৰ্ডেন বুলি কয় তাত হয়তো এখন কবৰস্থানো আছে সমজলা হয়নে কথাটো সেই মোগল গাৰ্ডেনৰ কাষত তাত বিভিন্ন ধৰণৰ ইছলাম মজহবধাৰীৰ দোকান আছে তাতো এই মানে গো মাংসৰ বিক্ৰী কৰা বুলি শুনিছিলোঁ বিভিন্ন ধৰণৰ আমাৰ গৰু খোৱা আমাৰ কিছুমান হিন্দু আছে বহুত হিন্দু আজিকালি বহুত মানে মানুহে খোৱা সামাজিক মানুহ দেখিছোঁ গৰু খোৱা হিন্দু বহুতে কয় দেই সকলোৱে নকয় দেই সেইটো বেয়া পাব নালাগে হিন্দু সনাতনী কেতিয়াও গৰু নাখায় ঠিক আছে আৰু গৰু খোৱাজন আছে ইছলাম মজহবধাৰী বা খ্ৰীষ্টানসকল কিন্তু এই ঠাইত এতিয়ালৈকে হেৰি হোৱা নাই ৰেড মাৰা হোৱা নাই গুৱাহাটী আমাৰ যিটো আমাৰ হাট আমাৰ যিটো কলিজা আমাৰ বুলি কওঁ নহয় ৰাজধানীখন আমাৰ কলিজা নহয় জানো আমাৰ গুৱাহাটীৰ হাট নহয় জানো তাত ৰাজধানী মছজিদ এটা আছে ৰাজধানী মছজিদ এটা নাম দিব আৰু সেই নামটো আজিলৈকে চলি থাকিব সেই ব্ৰিটিছৰ দিনত দিছিলে কংগ্ৰেছৰ দিনত দিছিলে ঠিক আছে এতিয়া আমাৰতো সেই কংগ্ৰেছৰ হেৰি নাই আৰু ৰাজধানীৰ নামত কিবা এটা মছজিদ হয় নেকি ৰাজধানী মছজিদ হ'ব পাৰে নেকি ঠিক আছে তুমি দিছপুৰ কিবা মছজিদ এটা দিছা ৰাজধানী মছজিদ আজি বেলেগ এখন ঠাইৰ পৰা বেলেগ দেশৰ পৰা যদি আহে কি শুনিব যে ৰাজধানী মছজিদ এইটো ৰাজধানীৰে এইটো মছজিদ মানে আমাৰ ৰাজধানী আমাৰ যিটো দিছপুৰ ৰাজধানীৰ কাষত আমাৰ যিটো গণেশ মন্দিৰ আছে আমাৰ তাত মানে শ্ৰী গণেশ মন্দিৰ বুলি লিখা আছে নহয় এইটো দিছপুৰ ৰাজধানীক মানে গণেশ মন্দিৰ বুলি আছে নাই ন তেওঁলোকে ৰাজধানী মছজিদ দিব কাৰণে সাহস কৰিলে সেইখিনি কথা যদি হিমন্ত দাই যদি গম পোৱা নাই বা গম পায়ো যদি তেওঁ মানে নোপোৱাৰ ভাৱ যদি আছে তেতিয়া তেওঁ হিন্দুত্ববাদ কৰা বুলি সনাতনবাদ কৰা বুলি ক'ব নোৱাৰি তেওঁ ৰাজনীতি কৰি আছে মানে ৰাজধানী মছজিদৰ নামটো সলাব লাগে বুলি ৰাজধানী মছজিদৰ নাম সলাব কাৰণ কিয় মছজিদ কিন্তু ৰাজধানী হ'ব নোৱাৰে বা ৰাজধানী কিন্তু মছজিদ হ'ব নোৱাৰে নহয় আমাৰ পাৰে নেকি মই উদাহৰণ দিছোঁ যে দিছপুৰ ৰাজধানীৰ কাষত আমাৰ এটা গণেশ মন্দিৰ আছে বহু পুৰণি শ বছৰ পুৰণি আজি মছজিদটো সেইদিনাখনহে হৈছে সেই গণেশ মন্দিৰটো কি ৰাজধানী মানে গণেশ মন্দিৰ বুলি কোনোৱে কয় নকয় নহয় না কয় কওক আপোনালোকে সংবাদ মাধ্যমৰ পৰা আপোনাক কেতিয়াও কোৱা শুনিছে নেকি কিন্তু কি ক'ব ৰাজধানী মছজিদ কেনেকুৱা হ'ব পাৰে কওক এইখিনি বস্তু তেওঁ অকণমান হেৰি কৰিবলৈ এইবাৰেই কৈছোঁ যে গুৰু জ্ঞান মই গুৰুৰ ঘৰত তেওঁক মই যাব কৈছোঁ মোৰ কাষত তেওঁক আহিব কোৱা নাই মই কৈছোঁ হিমন্ত দা আপুনি গুৰুৰ কাষত যাওক গুৰুৱে আপোনাক আৰু অলপ জ্ঞান প্ৰদান কৰিব আপুনি যিখিনি কৰ্ম কৰি আছে অতি সুন্দৰভাৱে কাম কৰি আছে আৰু এই এখন দুখন ঠাইত এই গৰু মাংস আজি মানে কাটি আছে আজি বন্ধ কৰিছে কালি পৰহি আৰু খুলিব এনেকুৱা নহয় যোনে যিখন হাতেৰে গো বধ কৰিছে সেই হাত দুখনো কোনো বধ কৰি পেলাব লাগে গৰু হত্যা কৰি আছে নহয় হাতেৰে এই হাত দুখনক বধ কৰিব লাগে যেতিয়া এই গো হত্যাকাৰীসকলৰ হাতবিলাকক বধ কৰিব অৰ্থাৎ মানে অকামিলা কৰি পেলাব তেতিয়াহ'লে এই গো হত্যাকাৰীসকলে গো বধ আৰু নকৰিব